2026 চনত দলে মোক প্ৰাৰ্থিত্ব দিয়া নাই গতিকে মোৰ কোনো ক্ষোভ নাই মই আপোনালোকৰ লগ পালো আপোনালোকৰ লগত প্ৰায় এক দশক ধৰি কাম-কাজ কৰিলো আপোনালোকৰ মৰম চেনেহে মোক এটা বৃহৎ পৰিয়ালত আকোৱালি ললে মই আজি আপোনালোক সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আশা কৰিছো যে আগলৈও আপোনালোকে মোক আপোনালোকৰ মাজৰ এজন বুলি আকোৱালি লৈ মৰম চেনেহ দিব ময়ো আপোনালোকৰ লগত আছো সুখ দুখ সকলো সময়তে আমি একেলগেই থাকিম আপোনালোকে ইয়াৰ পৰা কতো নাযায় ময়ো ইয়াৰ পৰা কতো নাযাওঁ সকলোৱে একলগ হৈ আমি থকা অঞ্চলটোৰ ভালৰ কাৰণে আমি থকা অঞ্চলটোৰ মংগলৰ কাৰণে কাম-কাজ কৰি যাম মোৰ প্ৰথম পৰিচয় মই এজন অধিবক্তা 2011 চনৰ আগলৈকে মই যদিও বা স্বদেশী জাগৰণ মঞ্চৰ লগত জড়িত হৈ আছিলো কিন্তু মোৰ প্ৰথম পৰিচয় আছিল অধিবক্তা হিচাপে 2011 চনত ভাৰতীয় জনতা পাৰ্টিয়ে মোক পূব গুৱাহাটী সমষ্টিৰ পৰা টিকট প্ৰদান কৰি তেতিয়াৰ কংগ্ৰেছৰ লগত যুঁজবাগৰ কৰিবলৈ তেখেতসকলে মোক মনোনীত কৰে আৰু সেই নিৰ্বাচনত তেনে অলপ ভোটৰ বাবে মই পৰাজিত হওঁ মোৰ এটা দৃঢ়তা আছে যে মই কোনোবা এটা কাম হাতত ললে সেই কাম অসম্পূৰ্ণ হিচাপে থৈ যাবলৈ ভাল নাপাওঁ গতিকে 2011 চনৰ পৰাজয়ৰ পিছতো আপোনালোকে মোক যিভাৱে মৰম আকোৱালি দিলে সেই মৰম আপোনালোকৰ হেপাহ আপোনালোকৰ সমৰ্থনৰ মাধ্যমেৰে মই নিৰন্তৰ কাম কৰি 2016 চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰায় লক্ষাধিক ভোটৰ ব্যৱধানত কংগ্ৰেছক পৰাজিত কৰি মই প্ৰথমবাৰৰ বাবে বিধায়ক হওঁ 2021 চনৰ কা আন্দোলনৰ বিভীষিকাৰ মাজতো কোভিডৰ আতংকৰ মাজতো যি নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত মই পুনৰবাৰ ৯৭,০০০ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰি আপোনালোকৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলো গতিকে এটা দশক মই আপোনালোকৰ প্ৰতিনিধি হিচাপে আপোনালোকৰ বিধায়ক হিচাপে অসম বিধানসভাত আপোনালোকক প্ৰতিনিধিত্ব কৰিছিলো এই সময়ছোৱাত বিধায়ক হিচাপে মোৰ কি ভূমিকা আছিল আপোনালোকৰ সমস্যাসমূহ কিভাৱে মই বিধানসভাৰ মজিয়াত উত্থাপিত কৰিব পাৰিছিলো সেইটো বিধানসভাৰ ৰেকৰ্ডত আছে আপোনালোকেও চাই ল'ব পাৰে ইয়াৰ উপৰিও মই ৰাইজৰ মংগলাৰ্থে ৰাইজৰ সহায় সহযোগিতা হ'ব পৰাকে বিভিন্ন উন্নয়নমূলক কাম-কাজত হাত দিছিলো বিশেষকে আমাৰ নগৰখনৰ মোৰ অঞ্চলৰ যিখিনি স্থান সেই স্থানখিনি গোটেইখিনি নগৰাঞ্চল এই নগৰাঞ্চলৰ ভিতৰৰ যিবোৰ বাটপথ যিবোৰ সাধাৰণতে কাৰো চকুত নপৰাকে থাকি যায় সেই বাটপথবোৰ নতুনকৈ নিৰ্মাণ কৰি ৰাইজৰ সহায় কৰিবৰ বাবে প্ৰচেষ্টা কৰিছিলো অন্যান্য কি কাম-কাজ কৰিছিলো তাৰ খতিয়ান আপোনালোকক মই লিখিতভাৱেও দিছো আৰু আপোনালোকে নিজেও মোক মূল্যায়ন কৰিব 2026 চনত দলে মোক প্ৰাৰ্থিত্ব দিয়া নাই গতিকে মোৰ কোনো ক্ষোভ নাই মই আপোনালোকৰ লগ পালো আপোনালোকৰ লগত প্ৰায় এক দশক ধৰি কাম-কাজ কৰিলো আপোনালোকৰ মৰম চেনেহে মোক এটা বৃহৎ পৰিয়ালত আকোৱালি ললে মই পুনৰবাৰ আজি আপোনালোক সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আশা কৰিছো যে আগলৈও আপোনালোকে মোক আপোনালোকৰ মাজৰ এজন বুলি আকোৱালি লৈ মৰম চেনেহ দিব ময়ো আপোনালোকৰ লগত আছো সুখ দুখ সকলো সময়তে আমি একেলগেই থাকিম আপোনালোকে ইয়াৰ পৰা কতো নাযায় ময়ো ইয়াৰ পৰা কতো নাযাওঁ সকলোৱে একলগ হৈ আমি থকা অঞ্চলটোৰ ভালৰ কাৰণে আমি থকা অঞ্চলটোৰ মংগলৰ কাৰণে কাম-কাজ কৰি যাম ধন্যবাদ